অত্যন্ত দুখিত জুবিন গাৰ্গ এনেকৈয়ে যে শেষ বাৰলৈ আমি তেওঁৰ বাতৰি এনেকৈ দিবলগীয়া হ'ব আমাৰ আশা আছিল যে তেওঁৰ অনুষ্ঠান হ'ব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই এয়াই আজিৰ দিনটোৰ দুখবৰ হৈ পৰিছে আৰু আমি আচলতে দুঃসাহসিক ক্ৰিয়া যি দুঃসাহসিক ক্ৰিয়াৰ কথা আমি উল্লেখ কৰিছোঁ স্কুবা ডাইভিঙৰ বাবে তেওঁ স্কুবা ডাইভিং কৰিবলৈ নাপালে আৰু তেওঁ স্কুবা ডাইভিং কৰিবলৈ সাজু হোৱাৰ সময়তেই এখন ইয়াটৰ পৰা সৰি পৰিছিল লগে লগে তেওঁ সংজ্ঞাহীন হৈ পৰে আৰু সংজ্ঞাহীন হৈ পৰাৰ পিছতেই তেওঁক চিপিআৰ দিয়া হয় যি সমুদ্ৰ তীৰত যে কোষ্ট গাৰ্ড থাকে কোষ্ট গাৰ্ডে চিপিআৰ দিয়ে অসম এছ'চিয়েশ্যনৰ এটা দল উপস্থিত আছিল তেওঁলোকে লগে লগে এম্বুলেন্স যোগে জুবিন গাৰ্গক লৈ যায় আৰু শেষ মুহূৰ্তত এয়া আমি খবৰ দিছোঁ আজি যে জুবিন গাৰ্গ আৰু নাই সেই খবৰে অত্যন্ত মৰ্মাহত কৰিছে আমাক আজি আৰু জুবিন গাৰ্গ কেৱল এটা নাম নহয় অসমৰ এটা অনুষ্ঠান অসমৰ এটা সম্পদ আৰু সেই সম্পদ আজি অসমীয়াৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক কথা